মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আগৰটো ভিডিঅ'ত আলোচনা কৰিছোঁ। নিশ্চয় তোমালোকে আগৰটো ভিডিঅ' চাইছা। আজি আমি তাৰ পিছৰটো ভাগ প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম। আহা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব মেইন ভাৰ্ব প্লাছ অবজেক্ট। আমাক এইবাৰ লাগিব হেভ বা হেজ। সদায় আমি মনত ৰাখিব লাগিব ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন প্লুৰেল হ'লে সদায় হেভ হয়, বাকীবিলাকত হেজ। থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে হেজ, বাকীবিলাকত হেভ হ'ব। আৰু এইবাৰ ভাৰ্বৰ আমি তৃতীয়টো ৰূপ পাষ্ট পাৰ্টিচিপল কৰিব লাগিব। এক্সাম্পল হিচাপে গো আছে যদি আমি গো এণ্ড গান লিখিব লাগিব, ডু আছে ডু দি ডান লিখিব লাগিব, ঠিক তেনেকুৱা। এইবাৰ আমি ইউজেছলৈ আহোঁ, ব্যৱহাৰবিলাকলৈ চাওঁ। আমি প্ৰথমটো ব্যৱহাৰ পাওঁ আমি পাষ্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ জাষ্ট কমপ্লিটেড একশ্যন। এইমাত্ৰ শেষ হোৱা কাৰ্যবিলাক সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। এইমাত্ৰ কিবা এটা কাৰ্য শেষ হ'লে প্ৰেজেন্ট পাৰফেক্ট টেন্স। মই এইমাত্ৰ একাপ চাহ খালোঁ, তাই এইমাত্ৰ এখন কিতাপ পঢ়িলে, সিহঁতে এইমাত্ৰ বজাৰলৈ গ'ল, এনেকুৱা। জাষ্ট নাও, অলৰেডি, ছোফাৰ, এভাৰ ৰেডি থাকিলে সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। জাষ্ট মানে মাত্ৰ, জাষ্ট নাও মানে এইমাত্ৰ, অলৰেডি মানে ইতিমধ্যে, ছোফাৰ মানে এতিয়ালৈকে, এভাৰ মানে কেতিয়াবা, এনেকুৱা ধৰণৰ এডজেক্টিভ বা ৱাৰ্ড থাকিলে সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। এক্সাম্পল হিচাপে আমি যদি লওঁ, এইমাত্ৰ মই তোমাৰ চিঠিখন পালোঁ, এইমাত্ৰ কিবা এটা কাম হৈছে, এইটো আমি যদি অনুবাদ কৰোঁ কেনেকৈ হ'ব? ছাবজেক্ট হিচাপে আমি কি পাইছোঁ ইয়াত? মই হ'লে কি হ'ব? আই। ছাবজেক্ট গ'ল, লাগিল আমাক হেভ বা হেজ। আইটো যদি ফাৰ্ষ্ট পাৰ্চন, আইৰ লগত কি বহিব? হেভ। লাগিল মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। ভাৰ্ব আমি সেইদিনাখনেই পাইছোঁ, ভাৰ্বৰে লাষ্টত থাকে। পালোঁ, পোৱাৰ যদি ৰিচিভ, ৰিচিভৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? ৰিচিভড। আই হেভ ৰিচিভড, মই পালোঁ বা গ্ৰহণ কৰিলোঁ। কি গ্ৰহণ কৰিলোঁ? তোমাৰ চিঠিখন, ইয়ৰ লেটাৰ। এইমাত্ৰ আছে জাষ্ট নাও, আই হেভ ৰিচিভড ইয়ৰ লেটাৰ জাষ্ট নাও, মই এইমাত্ৰ তোমাৰ চিঠিখন পালোঁ। এনেকুৱা এইমাত্ৰ জাষ্ট কমপ্লিটেড যিবিলাক ৱাৰ্ক আছে সেইবিলাক সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। সিহঁতে ইতিমধ্যে বজাৰলৈ গ'ল, মই এতিয়ালৈকে গুৱাহাটীলৈ গৈ পোৱা নাই, তুমি কেতিয়াবা সাগৰ দেখিছানে, এইবিলাক হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য। এতিয়া আমি নেক্সটটো ইউজলৈ গৈছোঁ। দ্বিতীয়টো ব্যৱহাৰ হ'ল টু এক্সপ্ৰেছ পাষ্ট একশ্যন হুজ টাইম ইজ নট স্পেচিফিক। কাৰ্যটো শেষ হোৱাৰ পিছতো সময়টো চলি থাকিলে, কোনো এটা কাৰ্য শেষ হোৱাৰ পিছতো সেই সময়টো যদি চলি থাকে, তেতিয়াহ'লে সেই ক্ৰিয়াটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয়। উদাহৰণস্বৰূপে মোৰ ভাইটিয়ে এইবাৰ HSLC পৰীক্ষা পাছ কৰিলে, এইবাৰ পাছ কৰিলে, এই বছৰ। তাই এই ৰাতিপুৱা এখন কিতাপ পঢ়িলে, আজি ৰাতিপুৱা এখন কিতাপ পঢ়িলে, সময়টো চলি আছে আজি ৰাতিপুৱা। বা এইবাৰ পাছ কৰিলে, চলি আছে। চলি থাকিলে সদায় ক্ৰিয়াটো সদায় কি হ'ব? প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব, যদিহে সময়টো চলি থাকে। কামটো শেষ হয় কিন্তু সময়টো যদি চলি থাকে। উদাহৰণস্বৰূপে এইটো মোৰ ভাইটিয়ে এইবাৰ HSLC পৰীক্ষা পাছ কৰিলে, মোৰ ভাইটি হ'লে মাই younger brother। ছাবজেক্ট গৈ লাগিল হেভ বা হেজ, মাই younger brother লগত কি বহিব? হেজ, যেটা ছিংগুলাৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ভাৰ্ব লাগিল, ভাৰ্ব আছে পাছ কৰিলে, পাছৰ পাছ কৰিলে কি হ'ব? পাষ্ট। মাই younger brother has passed HSLC examination। ই পাছ কৰিলে, হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলে, এই বছৰ দিছ ইয়াৰ, এই বছৰ বা এইবাৰ দিছ ইয়াৰ। এনেকুৱা ধৰণে কোনো এটা ক্ৰিয়া শেষ হোৱাৰ পিছতো যদি তাৰ ফলটো চলি থাকে, তাৰ ৰিজাল্ট, তাৰ যদি সময়টো চলি থাকে, তেতিয়াহ'লে সেইটো ক্ৰিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। এইবাৰ আমি পাম 3 নম্বৰ ব্যৱহাৰ। 3 নম্বৰ ব্যৱহাৰত পাইছোঁ ফৰ পাষ্ট ইভেন্টছ হুজ ৰিজাল্ট ইজ ষ্টিল ফেল্ট। কাৰ্যটো শেষ হোৱাৰ পিছতো তাৰ ফলাফল চলি থাকিলে, কোনো এটা কাৰ্য শেষ হৈ যোৱাৰ পিছতো যদি তাৰ ফলটো চলি থাকে, ফলাফলটো চলি থাকে, তেতিয়াহ'লে সেই ক্ৰিয়াটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। মই ভাত খালোঁ, এতিয়া মোৰ ভোক নাই, মই ভাত খালোঁ, খোৱা কামটো হৈ গ'ল, তাৰ ফলাফল কি হৈছে? এতিয়া মোৰ ভোক নাই। মোৰ আঙুলিটো কাটিলে, এতিয়া কি ওলাই আছে? তেজ ওলাই আছে। এটা মানে কোনো এটা ক্ৰিয়া হৈ যোৱাৰ পিছত যদি তাৰ ফলাফলটো চলি থাকে, তেতিয়াহ'লে সেইটো ক্ৰিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। মই ভাত খালোঁ, আই, এইটো চিম্পল। মই হ'লে আই, ছাবজেক্ট গ'ল লাগিল ভাৰ্ব, খালোঁ, খোৱাৰ প্ৰথম কথা প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি ক'লে আমাক লাগিব হেভ বা হেজ। আইৰ লগত কি বহিব?
have পাইছো আমি ভাৰ্ব খালো খোৱা ইংৰাজী eat at eaten I have eaten মই খালো কি খালো ভাত ৰাইচ কামটো শেষ হোৱাৰ পিছতো তাৰ ফল চলি থাকিলে সেইটো প্ৰেজেন্ট পাৰফেক্ট হৈ যায় আমি তাজমহল দেখিলো তাৰমানে এতিয়া কি ফলাফলটো কি হৈছে আমি এটা তাজমহলৰ বিষয়ে জানো কামটো শেষ হৈছে কিন্তু কামটো শেষ হোৱাৰ পিছত তাৰ ফলাফলটো ৰিজাল্টটো যদি আমি পাওঁ তেতিয়াহ'লে সেইটো ক্ৰিয়া কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব তাৰপিছত নাম্বাৰ 4 শেষৰটো ইউজুৱেলি আমি চাওঁ ফৰ একশ্যন ষ্টাৰ্টেড ইন দ্য পাষ্ট এণ্ড কণ্টিনিউড আপ টু নাও কোনো এটা ক্ৰিয়া আগতে আৰম্ভ হয় অতীতত কিন্তু কামটো এতিয়ালৈকে চলি থকা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব কিন্তু এটা কথা মনত ৰাখিব লাগিব সাধাৰণতে সিন্স ফৰ ইয়েট থকা নিগেটিভ সেন্টেন্সবোৰৰ ক্ষেত্ৰত এনেকুৱা সেন্টেন্সৰ মানে এই ক্ৰিয়াটো মানে হয় অতীতত কোনো এটা ক্ৰিয়া আৰম্ভ হয় বৰ্তমান সময়লৈকে চলি থাকে সাধাৰণতে সিন্স ফৰ বা ইয়েট থকা নিগেটিভ সেন্টেন্সবিলাকৰ ক্ষেত্ৰতে হয় মই এঘণ্টা ধৰি তোমাক দেখা নাই মই হলে কি হ'ব আই সাবজেক্ট গো লাগিলে আমাক হ্যাভ বা হ্যাজ আইৰ লগত আমাৰ কি বহিব হ্যাভ লাগিল ভাৰ্ব দেখা প্ৰথম দেখা নাই নাই নিগেটিভ আছে কাৰণে আমি কি লিখিম নট দেখাৰ ইংৰাজী সি স সিন আই হ্যাভ নট সিন মই দেখা নাই তোমাক ইউ ধৰি থাকিলে নৰ্মেলি 4 লিখিম আমি ইয়াৰ পিছৰ টেন্সত সিন্স আৰু 4 সম্পৰ্কে আমি কৈ দিম ডিটেইলছ ধৰি থাকিলে 4 এঘণ্টা আছে এন আৱাৰ সাধাৰণতে এনেকুৱা নিগেটিভ অৰ্থত নিগেটিভ সেন্টেন্সবিলাকৰ ক্ষেত্ৰত কামটো আগতে আৰম্ভ হয় তেলৈকে চলি থকা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব সাধাৰণতে সিন্স ফৰ বা ইয়েট ব্যৱহৃত হয় এনেবোৰ সেন্টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ এইকেইটাই আশা কৰিছোঁ তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পৰ্কে এটা সম্যক ধাৰণা লাভ কৰিছা ইয়াৰ পিছত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ যাম এইবাৰ আমি আহিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশনটো হ'ল বা গঠনটো হ'ল subject plus have been বা has been plus verb plus ing plus object আমাক এবাৰ লাগিব have been বা has been আমি আগৰটোত পাইছিলো অকল have বা has য'ত have বা has হৈছিল য'ত have হৈছিল তাৰ লগত এবাৰ been লাগিব বা য'ত has হৈছিল তাৰ লগত অকল been লাগিব আৰু ইয়াৰ মূল ভাৰ্বৰ লগত ing ভাৰ্বৰ এবাৰ চতুৰ্থটো ৰূপ প্ৰেজেন্ট পাৰ্টিচিপল কৰিব লাগিব uses আমি ব্যৱহাৰটো আহিছো উন্নত ইয়াৰ এটা ব্যৱহাৰ আছে for an action which began at some time in the past and is still going on কোনো এটা ক্ৰিয়া অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজালে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব কামটো আগতে আৰম্ভ হ'ব অতীত কালতে কিন্তু কামটো ষ্টিল নাও চলি থাকিব এতিয়ালৈকে চলি থাকিব তেনেকুৱা ক্ৰিয়াবোৰ সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় সদায় মনত ৰাখিবা সিন্স বা ফৰ থাকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত সিন্স বা ফৰ থাকে সিন্সে সদায় পইণ্ট অফ টাইম নিৰ্দিষ্ট সময়ৰ পৰা বুজায় এটা নিৰ্দিষ্ট ব্যাপক সময় আগৰ পৰা বুজালে সিন্স সদায় বহিব নৰ্মেলি পৰা থাকিলে পৰা থকা বাক্যবিলাকত নৰ্মেলি কি বহিব সিন্স আৰু ধৰি থাকিলে সদায় ফৰ বহিব period of time এটা নিৰ্দিষ্ট পিৰিয়ড ধৰি এমাহ ধৰি দুমাহ ধৰি দুসপ্তাহ ধৰি দুঘণ্টা ধৰি এনেকুৱা ধৰি থকা বুজালে সদায় ফৰ বহিব উদাহৰণস্বৰূপে আমি যদি চাওঁ এক্সাম্পল হিচাপে আমি দুটা অনুপাত কৰিম 2005 চনৰ পৰা আমি এইখন গাঁৱতে বাস কৰি আছো কোনে এইখন গাঁৱত বাস কৰি আছে আমি হলে কি হ'ব উই সাবজেক্ট গো লাগিলে আমাক have been বা has been উইৰ লগত কি বহিব have been যদি উই সেকেন্ড পাৰসন ফাৰ্স্ট পাৰসন প্লুৰেল নাম্বাৰ উই have been লাগিল ভাৰ্ব প্লাস ing ভাৰ্ব আছে বাস কৰি আছো ভাৰ্বৰ শেষত থাকে আমি পাইছো প্ৰথমটো ভিডিওতে টেন্সৰ আৰম্ভণিতে we have been বাস কৰি থকা ইংৰাজী live ভাৰ্ব প্লাস ing লে কি হ'ব living we have been living আমি বাস কৰি আছো ক'ত বাস কৰি আছো এইখন গাঁৱতে in this village পঢ়া আছে আমি কি লিখিম since 2005 আছে 2005 ঠিক আছে দুঘণ্টা ধৰি তা ইংৰাজী পঢ়ি আছে ধৰি থাকিলে নৰ্মেলি ফৰ ইউজ কৰিবা নিৰ্দিষ্ট সময় ধৰি দুঘণ্টা ধৰি দুসপ্তাহ ধৰি ব্যাপক নিৰ্দিষ্ট সময় হলে সদায় ফৰ আৰু নিৰ্দিষ্ট মানে ধৰি বুজালে পিৰিয়ড এটা বুজালে আৰু ব্যাপক সময় বুজালে নিৰ্দিষ্ট সময়ৰ আগৰ পৰা বুজালে 2005 চন ৰাতিপুৱাৰ পৰা বহল অৰ্থত সময় বুজালে সদায় সিন্স বহিব কোনে পঢ়ি আছে ইংৰাজী তাই হলে কি হ'ব সি সাবজেক্ট লাগিলে আমাক have been বা has been সি লগত কি বহিব has been লাগিল ভাৰ্ব প্লাস ing ভাৰ্ব আছে পঢ়ি আছে ইংৰাজী ৰিড ভাৰ্ব প্লাস ing হলে কি হ'ব ৰিডিং কি পঢ়ি আছে ইংৰাজী ইংলিশ ধৰি হলে কি হ'ব ফৰ আগতে ক'লোৱে দুঘণ্টা আছে 2 hours এনেকুৱা ধৰণে আমি ট্ৰান্সলেচন কৰিব পাৰো এতিয়া আমি আহো কাৰেক্ট টেন্স সম্পৰ্কে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আমি জানিলো এতিয়া কাৰেক্ট টেন্স সম্পৰ্কে দুটা টেন্সৰে আমি আলোচনা কৰিম আমি যদি কাৰেক্ট টেন্স দুটালৈ লক্ষ্য কৰো আমি দেখিবলৈ পাইছো এটা বিকজ সিন্স আছে সিন্স মানে পঢ়া ৰাতিপুৱাৰ পৰা তাই ভায়োলিন বজাই আছে এইটো বিকজ আকৌ অলৰেডি কামটো হৈ গৈছে
ওপৰৰ বাক্যটো আমি দেখিছো কামটো আগৰে পৰা চলি আছে, আগৰে পৰা চলি থকাৰ কাৰণে কি টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কন্টিনিউয়াছ ফৰ্মেশন মতে আমি লিখি যাম সাবজেক্ট আছে সি, লাগিল হ্যাভ বিন বা হ্যাজ বিন, সি লগত কি বহিব হ্যাজ বিন, লাগিল ভাৰ্ব প্লাছ আইএনজি, ভাৰ্ব আছে প্লে, ভাৰ্ব প্লাছ আইএনজি হলে কি হ'ব প্লেইং, সি হ্যাজ বিন প্লেইং দ্য ভায়োলিন সিন্স মৰ্নিং। কিন্তু তলৰটো বাক্যত আমি দেখা পাইছো অলৰেডি আছে, কামটো অলৰেডি শেষ হৈ গ'ল, মই মোৰ হোমৱৰ্ক কৰিলোঁ, কাম শেষ হোৱা বুজালে, এইমাত্ৰ শেষ হোৱা বুজালে সদায় আমি ইয়াৰ পিছত আগৰ টেন্সটো আমি পাইছিলোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স, এইটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট টেন্স কৰিব পাৰিম। সাবজেক্ট তাৰপিছত লাগিব আমাক হেভ বা হেজ, প্ৰেজেন্ট পাৰফেক্ট টেন্সত অকল হেভ বা হেজ আছিলে, আইৰ লগত হেভ, লাগিল পাষ্ট পাৰ্টিচিপল ভাৰ্ব, ডুৰ পাষ্ট পাৰ্টিচিপল কি হ'ব ডান, আই হেভ ডান মাই হোমৱৰ্ক অলৰেডি। তোমালোকে এটা কথা আৰু মনত ৰাখিবা, এনেকুৱা ইংৰাজীত কিছুমান ভাৰ্ব আছে যিবিলাক ভাৰ্বত আমি আইএনজি যোগ কৰিব নোৱাৰো। এক্সাম্পল হিচাপে আমি যদি চাওঁ নো, সি, লাভ, লাইক, হিয়াৰ, স্মেল, ফিল, এনেকুৱা ধৰণৰ ভাৰ্ববিলাকৰ লগত আমি কাৰেক্ট টেন্স কৰিলে আইএনজি যোগ কৰিব নোৱাৰো। এনেকুৱা ধৰণৰ আইএনজি যোগ কৰিব নোৱাৰে যিবিলাক ভাৰ্ব আছে, তেনেকুৱা ভাৰ্ব থকা বাক্যবিলাক সদায় আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম। নৰ্মেলি সদায় মনত ৰাখিবা এইবোৰ ভাৰ্ব আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ লগত জড়িত। আমাৰ পঞ্চ ইন্দ্ৰিয় আমি জানো চকু, কাণ, নাক, জিভা আৰু ছাল। চকু, কাণ, নাক, জিভা আৰু ছালৰ লগত জড়িত ডাইৰেক্ট যিবিলাক ইংৰাজী শব্দ আছে সেইবিলাকত আমি আইন যোগ কৰিব নোৱাৰো। যেনে চকুৰে আমি দেখা পাওঁ চি, বা কাণেৰে আমি শুনা পাওঁ হিৰ, নাকেৰে আমি গন পাওঁ স্মেল, জিভাৰে আমি সোৱাদ পাওঁ টেষ্ট, টেষ্টিং নহ'ব বা নয়িং নহ'ব বা চিং নহ'ব, এইবিলাক ভাৰ্বৰত আমি আইন যোগ কৰিব নোৱাৰো। যিবিলাক ভাৰ্বৰ লগত আমি আইন যোগ কৰিব নোৱাৰো তেনেকুৱা ভাৰ্ব থকা বাক্যবিলাক সদায় আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। উদাহৰণস্বৰূপে যদি আমি এটা কাৰেক্ট টেন্স আমি চাওঁ, উই নো ইচ আদাৰ ফৰ 10 years, আমি ইজনে সিজনক 10 বছৰ ধৰি জানো। এইটো কামটো 10 বছৰ ধৰি চলি আছে, যদিও আমি দেখিবলৈ পাইছোঁ এইটো বাক্যটো দেখাত এনেকুৱা লাগিব আমাৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছৰ নিচিনা লাগিব, যিটো ফ'ৰো আছে বা ক'ৰবাত চিন্সো থাকিব, কিন্তু বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছত আমি লিখিব নোৱাৰো। কিয়নো বাক্যটোত আমি দেখিবলৈ পাইছোঁ ভাৰ্ব আছে নো, গতিকে নো ভাৰ্বত আমি কি যোগ কৰিব নোৱাৰো আইএনজি যোগ কৰিব নোৱাৰো বাবে এনেকুৱা ধৰণৰ ক্ৰিয়াবোৰ আমি সদায় কি টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে। এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি জানো সাবজেক্ট প্লাছ হেভ বা হেজ লাগিব, উইৰ লগত কি বহিব হেভ, নো নিউ known, we have known each other for 10 years, 10 বছৰ ধৰি আমি ইজনে সিজনক জানো। ঠিক তেনেকুৱা ধৰণে আন এটা এক্সাম্পল যদি আমি লওঁ, I not see her since morning, ৰাতিপুৱাৰ পৰা মই তাইক দেখা নাই। ইয়াতে আমি দেখিবলৈ পাইছোঁ চিন্স আছে, কিন্তু বাক্যটোত যদিও চিন্স আছে আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছত লিখিব নোৱাৰো, কিয়নো ইয়াত ভাৰ্ব হিচাপে কি দেখিছোঁ আমি চি দেখিছোঁ, যিহেতু চি ভাৰ্বত আমি কাৰেক্ট টেন্সত আমি আইএন যোগ কৰিব নোৱাৰো। গতিকে এনেকুৱা ধৰণৰ ভাৰ্ব থকা বাক্যবিলাকত আমি কি টেন্সত লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত। প্ৰেজেন্ট পাৰফেক্ট বুলি ক'লে আমি জানো সাবজেক্ট প্লাছ হেভ বা হেজ লাগিব, আইৰ লগত কি বহিব হেভ, নট আছে নট, চিৰ পাষ্ট পাৰ্টিচিপল কি হ'ব চি চ চিন, আই হেভ নট চিন হাৰ চিন্স মৰ্নিং। তোমালোকে এটা কথা সদায় মনত ৰাখিবা, এইবোৰ ভাৰ্বৰ লগত কাৰেক্ট টেন্স কৰিলেহে আইন যোগ নহয়, কিন্তু কেতিয়াবা এইবিলাক ভাৰ্বৰ আইন যোগ কৰিব লাগিব আমি। জেৰাউণ্ড যেতিয়া হ'ব তেতিয়া চি লগত আইন যোগ হ'ব পাৰে, বা আমি যেতিয়া চিঠি এখন লিখিম তেতিয়া ইউৰ লাভিং ফ্ৰেণ্ড লিখোঁ আমি, তোমাৰ মৰমৰ বন্ধু বুলি, বেলেগ ক্ষেত্ৰত হ'ব পাৰে। কাৰেক্ট টেন্স কৰিলেহে এইবোৰ ভাৰ্বৰ লগত আইন যোগ কৰিব নোৱাৰি, মনত ৰাখিবা। আশা কৰিছোঁ তোমালোকে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পৰ্কে এটা স্পষ্ট ধাৰণা লাভ কৰিছা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু আগৰ যি ভিডিঅ'বিলাক দিছোঁ ডেছক্ৰিপশ্যনত লিংকবোৰ থাকিব। টেন্সৰ আগৰ যি পাৰ্ট 2টা আছিলে, আজি এই পাৰ্ট 3টো আমি ইমানতে এৰিলোঁ, নহ'লে ভিডিঅ'টো বহুত ডাঙৰ দীঘল হৈ যাব। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি পাষ্ট ইণ্ডিপেণ্ডেণ্ট বা পাষ্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। ধন্যবাদ।